हेलो गाइस আজি মই আৰম্ভ কৰিবলৈ আছো এইচএস ফাৰ্ষ্ট ইয়াৰৰ পদাৰ্থ বিজ্ঞানৰ চেপ্টাৰ 11 আমাৰ এটো চেপ্টাৰৰ প্ৰথম টপিকটো হৈছে উষ্ণতাৰ স্কেল স্কেল অফ টেম্পাৰেচাৰ ইয়াৰ ডেফিনিশনটো হ'ব যে উষ্ণতাৰ মানক সংখ্যাৰে প্ৰকাশ কৰিবলৈ যে স্কেল ব্যৱহাৰ কৰা হয় তাক উষ্ণতা স্কেল বুলি কোৱা হয় গতিকে নুস্কে লেখা হব উষ্ণতাৰ মানক সংখ্যাৰে প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা স্কেল উষ্ণতাৰ স্কেল যেহেতু অসমীয়া মাধ্যমৰ নোটছবোৰ পোৱা নাযায় গতিকে মই নোটছখিনি দি দিছোঁ উষ্ণতাৰ মানক সংখ্যাৰে প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা স্কেলক উষ্ণতাৰ স্কেল বোলে আমাৰ সাধাৰণতে ব্যৱহাৰ কৰা উষ্ণতা স্কেল তিনিটা হৈছে নাম্বাৰ 1 সেলসিয়াস স্কেল Celsius scale Celsius scale The Celsius scale definition এনেকুৱা হৈছে যে Celsius scale দুটা মান থাকে এটা হল আমাৰ নিম্ন স্থিৰাংক আর এটা হচ্ছে উচ্চ স্থিরাঙ্ক এই দুটা মানৰ আমাৰ সেলসিয়াস স্কেলৰ যেটা আমাৰ নিম্ন স্থিৰাঙ্ক হেতু হৈছে আমাৰ 0 ডিগ্ৰী সেলসিয়াস আৰু উচ্চ স্থিৰাঙ্ক হৈছে 100 ডিগ্ৰী সেলসিয়াস এটা আমি সেলসিয়াস স্কেলৰ ডেফিনিশনটা এনেকৈ দিব পাৰো যে সেলসিয়াস স্কেলৰ নিম্ন স্থিৰাঙ্ক 0 ডিগ্ৰী সেলসিয়াস আৰু উচ্চ স্থিৰাঙ্ক 100 ডিগ্ৰী সেলসিয়াস এই যে 0 আৰু 100 ৰ মাজৰ যিখিনি অন্তৰ এই অন্তৰখিনি সমানে এখটা ভাগত ভাগ কৰিছে আৰু এখটা ভাগৰ প্ৰত্যেকটো ভাগক 1 ডিগ্ৰী সেলসিয়াস বুলি কোৱা হয় বাৰবাৰ কৈছো যে সেলসিয়াস স্কেলৰ নিম্ন স্থিৰাঙ্ক 0 ডিগ্ৰী সেলসিয়াস আৰু উচ্চ স্থিৰাঙ্ক 100 ডিগ্ৰী সেলসিয়াস এই 0 আৰু 100 ৰ 0 আৰু 100 ৰ মাজৰ যিখিনি অন্তৰ এই অন্তৰখিনি এখটা ভাগত বিভক্ত কৰিছে আৰু ইয়াৰ প্ৰত্যেকটো ভাগক 1 ডিগ্ৰী সেলসিয়াস বুলি কোৱা হয় এটো হৈছে আমাৰ সেলসিয়াস স্কেলৰ ডেফিনিশন আমাৰ 2 নম্বৰ হৈছে স্কেলখন মাৰছে 2 নম্বৰ হৈছে কেলভিন স্কেল কেলভিন স্কেল এটা আমি কেলভিন স্কেলৰ ডেফিনিশনটো এনেকৈ দিম যে কেলভিন স্কেলৰ দুটা স্থিৰাংক থাকিব এটা আমাৰ নিম্ন স্থিৰাংক আৰু এটা উচ্চ স্থিৰাংক ইয়াৰ যিটো নিম্ন স্থিৰাংক এই নিম্ন স্থিৰাংক 273.15 আৰু যেটো উচ্চ স্থিৰাংক 373.15 এটা আমি কে দ্বাৰা বুজোৱা হয় কেলভিন গতিকে ইয়াৰ ডেফিনিশনটা আমি এনেকৈ দিব পাৰিম যে কেলভিন স্কেলৰ নিম্ন স্থিৰাংক 273.15 কেলভিন আৰু উচ্চ স্থিৰাংক 373.15 কেলভিন আৰু এই যেটা আমাৰ নিম্ন স্থিৰাংক উচ্চ স্থিৰাংক এটা আমাৰ 273.15 আৰু 373.15 এই মাজৰ যিখিনি অন্তৰ আছে এই অন্তৰখিনি সমানে এখটা ভাগত ভাগ কৰা হৈছে আৰু ইয়াৰ প্ৰত্যেকটো ভাগক 1 কেলভিন বুলি কোৱা হয় মই আৰু এবাৰ কৈছো যে কেলভিন স্কেলৰ নিম্ন স্থিৰাংক 273.15 কেলভিন
আৰু উচ্চ স্থিৰাংক 373.15 কেলভিন ইয়াৰ মাজৰ অন্তৰখিনি 100টা ভাগত ভাগ কৰা হৈছে আৰু ইয়াৰ প্ৰত্যেকটো ভাগক 1 কেলভিন বুলি কোৱা হৈছে কিন্তু আমাৰ মনত ৰাখিব লাগিব কেলভিনৰ আগত ডিগ্ৰী নহয় গতিকে ডাইৰেক্ট 1 কে বুলি লিখিম আমি এইটো হ'ল আমাৰ কেলভিন স্কেল ইয়াৰ পিছত আৰু এটা স্কেল আছে আমাৰ 3 নম্বৰ এইখিনি স্কেলশ্বট মাৰি লোৱা 3 নম্বৰটো হৈছে ফাৰেনহাইট স্কেল ফাৰেনহাইট স্কেল এটা এই স্কেলৰ দুটা স্থিৰাংক আছে এটা নিম্ন স্থিৰাংক আৰু এটা উচ্চ স্থিৰাংক ইয়াৰ নিম্ন স্থিৰাংক হৈছে 32 ডিগ্ৰী ফাৰেনহাইট আৰু ইয়াৰ উচ্চ স্থিৰাংক হৈছে 212 ডিগ্ৰী ফাৰেনহাইট এতিয়া এই নিম্ন স্থিৰাংক আৰু উচ্চ স্থিৰাংকৰ মাজৰ যিখিনি অন্তৰ এই অন্তৰখিনি সমানে 180টা ভাগত বিভক্ত কৰা হৈছে 100 ইয়াৰ মাজৰ যিটো অন্তৰ এই অন্তৰখিনি আমাৰ কি কৰা হৈছে 180টা ভাগত বিভক্ত কৰা হৈছে আৰু ইয়াৰ প্ৰত্যেকটো ভাগক 1 ডিগ্ৰী ফাৰেনহাইট বুলি কোৱা হয় মই ডিভিনেণ্টটো আৰু এবাৰ কৈছো যে ফাৰেনহাইট স্কেলৰ নিম্ন স্থিৰাংক 30 ডিগ্ৰী ফাৰেনহাইট আৰু উচ্চ স্থিৰাংক 212 ডিগ্ৰী ফাৰেনহাইট ইহঁতৰ মাজৰ অন্তৰখিনি 180টা ভাগত বিভক্ত কৰা হৈছে আৰু ইয়াৰ প্ৰত্যেকটো ভাগক 1 ডিগ্ৰী ফাৰেনহাইট বুলি কোৱা হয় গতিকে আমাৰ উষ্ণতা স্কেলৰ তিনিটা স্কেল আমি পালো কেলভিন চেলচিয়াছ আৰু ফাৰেনহাইট গতিকে এইখিনি হ'ল আমাৰ উষ্ণতা স্কেলৰ ইন্ট্ৰোডাকচন আমি উষ্ণতা স্কেল তিনিটা পালো চেলচিয়াছ স্কেল কেলভিন স্কেল আৰু ফাৰেনহাইট স্কেল এই তিনিটা স্কেলৰ ডেফিনেশ্যন আমি আজি আলোচনা কৰিলো ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি আহি আছো এই স্কেল কেইটাৰ মাজৰ সম্পৰ্ক আৰু ইয়াৰ ৰিলেটেড নিউমাৰিকেল গতিকে আজিলৈ ইমানটা সামৰিছো ধন্যবাদ জয় অসম